আৰাৱলী পৰ্বতমালা হৈছে পৃথিৱীৰ আটাইতকৈ পুৰণি পৰ্বতমালাসমূহৰ ভিতৰত এটা অন্যতম পৰ্বতমালা। ভাৰতবৰ্ষৰ উত্তৰ দিশত ই এখন গ্ৰীণ ৱালৰ নিচিনাকৈ কাম কৰে। কিন্তু এই আৰাৱলী পৰ্বতমালা বৰ্তমান সংকটৰ সন্মুখত থিয় দিছে, কিয়নো সুপ্ৰিম কোৰ্টৰ এটা বিশেষ ৰায়দান আৰু তাৰ ফলত গোটেই ভাৰতবৰ্ষত প্ৰতিবাদৰ সন্মুখীন হৈছে। এই আৰাৱলী পৰ্বত বৰ্তমান বাচিব নে ধ্বংস হ'ব, গোটেই কাহিনীটো জানিবৰ কাৰণে এই ভিডিঅ'টো একদম শেষলৈকে চাওক। এই যে আৰাৱলী পৰ্বতমালা, এই পৰ্বতমালাটো হৈছে বহুত এটা পুৰণি পৰ্বতমালা, যাৰ বয়স 1.8 পৰা 3.2 বিলিয়ন ইয়াৰ্ছ অল্ড। ভাবক কিমান এটা পুৰণি পৰ্বতমালা, যিটো হিমালয় পৰ্বতমালাতকৈও পুৰণি। হিমালয়ৰ বয়স মাত্ৰ 40 মিলিয়ন বছৰহে হৈছে। এই যি আৰাৱলী পৰ্বতমালা, এই আৰাৱলী পৰ্বতমালা ভাৰতবৰ্ষৰ যি গুজৰাট, ৰাজস্থান, হাৰিয়ানা আৰু দিল্লী, এই চাৰিখন ষ্টেটক লৈ এই যি আৰাৱলী পৰ্বতমালাটো গঠিত হৈ আছে। আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 692 কিলোমিটাৰ। কিন্তু কথাটো হ'ল কি, বৰ্তমান কিয় এই আৰাৱলী পৰ্বতমালাক লৈ ইমান বেছি আমি নিউজ দেখা পাইছোঁ, ইমান বেছি হুলস্থুলৰ সন্মুখীন হৈছে? কিয়নো সুপ্ৰিম কোৰ্টে 20 নৱেম্বৰ তাৰিখে আৰাৱলীৰ এটা নতুন ডেফিনেশ্যন মানি লয়, যিটো আমাৰ ইউনিয়ন এনভাইৰনমেণ্ট মিনিষ্ট্ৰীৰ এটা পেনেলে যি ৰিকমেণ্ড কৰিছিল, সেই ৰিকমেণ্ড কৰা সেই যিটো ডেফিনেশ্যন, সেই ডেফিনেশ্যনটো মানি লয়। তাৰ ফলতেই গোটেই সমস্যাটোৰ সন্মুখীন হয়। এতিয়া নতুন যিটো ডেফিনেশ্যন, আৰাৱলী পৰ্বতমালা বুলি কাক কোৱা হ'ব, সেই ডেফিনেশ্যনটোত দুটা বস্তু সোমাই আছে। এটা হৈছে ভাৰ্টিকেল কনচেপ্ট আৰু আনটো হৈছে হৰাইজেণ্টেল কনচেপ্ট। প্ৰথমে জানো আহক ভাৰ্টিকেল কনচেপ্টটোনো কি হয়। ভাৰ্টিকেল কনচেপ্টটো অনুসৰি যিবিলাক পৰ্বত 100 মিটাৰ হ'ব নতুবা তাতকৈ বেছি উচ্চতা হ'ব, সেইবিলাককহে আৰাৱলী পৰ্বতমালাৰ পৰ্বত হিচাপে ধৰা হ'ব। যিবিলাকে 100 মিটাৰতকৈ কম হ'ব, সেইবিলাক আৰাৱলী পৰ্বতমালাৰ ভিতৰত নপৰিব। এতিয়া কথাটো হ'ল কি, যদি যিকোনো বস্তুৰ উচ্চতাত জুখিবলৈ হয়, যি চি লেভেলৰ যিখিনি পানী হয়, চি লেভেলৰ যি ৱাটাৰ, সেই তাৰ পৰাহে উচ্চতাটো জোখা হয়। কিন্তু ইয়াতে উল্লেখ আছে যে ওচৰ পাজৰৰ সেই পৰ্বতৰ যিখিনি এৰিয়া, সেই তাৰ পৰাহে উচ্চতাটো নিৰ্ধাৰণ কৰা হ'ব। গতিকে তাতে প্ৰকৃতৰ যি উচ্চতা সেইটো তাতে নোলাব। আৰু হয়তো এনেকুৱা হ'ব পাৰে যে তাত হয়তো মাটি এখিনি দি ল'ব পাৰে, বালি অলপ দি ল'ব পাৰে, তাৰপিছত উচ্চতাটো জুখিব পাৰে। তাৰ ফলত কি হ'ব, যিখিনি লেণ্ড মাফিয়া আছে, যিখিনি বিল্ডাৰ্ছ আছে ডাঙৰ ডাঙৰ, তেহেঁতৰ কাৰণে কি হ'ব, বহুত পৰিমাণে তেহেঁতৰ কাৰণে সুবিধা হ'ব। আৰু আনটো আছে হ'ল হৰাইজেণ্টেল কনচেপ্ট। হৰাইজেণ্টেল কনচেপ্টটোত হৈছে এইটো এটা পৰ্বত ধৰি লওক আৰু এইটো এটা পৰ্বত, ইয়াৰ মাজৰ ডিষ্টেঞ্চটো যদি 500 মিটাৰতকৈ যদি বেছি হৈ যায়, 500 মিটাৰ নতুবা তাতকৈ যদি বেছি হৈ যায়, তেতিয়াহ'লে তাক সেই পৰ্বত দুটাক আৰাৱলী পৰ্বতমালাৰ ভিতৰত ধৰা নহ'ব। ভাবকচোন এই পৰ্বতমালাটোৰ ওপৰত কিয় ইমান মেথমেটিকেল কনচেপ্ট লগাব লাগে? পৰ্বতটোক পৰ্বত হৈ থাকিবলৈ দিয়ক। কাৰণ এই যে আৰাৱলী পৰ্বতমালা, এই আৰাৱলী পৰ্বতমালাই বহুত গুৰুত্বপূৰ্ণ, বহুত ইম্পৰ্টেণ্ট হয় আমাৰ ভাৰতবৰ্ষৰ কাৰণে, বহুত ভাল কাম কৰি আছে। কাৰণ কিয়নো ৰাজস্থানত যি মৰুভূমি আছে, সেই মৰুভূমি তাত যি বালি আছে, তাত যেতিয়া বতাহ বলে, সেই বতাহত বালিখিনি উৰি আহে। যেতিয়া উৰি আহে তেতিয়া মানে কি হয়, ভাৰতবৰ্ষৰ বাকী ষ্টেটখিনিলৈ সেই বালিখিনি আহিব নোৱাৰে, কিয়নো আৰাৱলী পৰ্বতটোৱে মাজতে এনেকৈ ৱালৰ নিচিনাকৈ কাম কৰে আৰু বালিখিনি ৰখাই দিয়ে। ঠিক আছে, যেতিয়া এই যিটো নিউ ডেফিনেশ্যন, কিন্তু এই নিউ ডেফিনেশ্যনটো অনুসৰি যি 12,081টা টোটেল যি পৰ্বত আছে সেই আৰাৱলী পৰ্বতত, তাৰে কিন্তু অনলি 1,048টা পৰ্বতেহে এইটো ক্ৰাইটেৰিয়া ফুলফিল কৰিব পাৰিব। অৰ্থাৎ 8.7% পৰ্বতহে অনলি থাকি যাব। বাকী 90%তকৈ বেছি পৰ্বত কি হ'ব, সেই ক্ৰাইটেৰিয়া ফুলফিল কৰিব নোৱাৰিব। তাৰ ফলত লেণ্ড মাফিয়াৰ কাৰণে সুবিধা হৈ যাব, কাৰণ তেহেঁতি ধুনীয়াকৈ সুবিধা পাই যাব, যিহেতু সেইখিনি তেহেঁতি তাত মাইনিং কৰিব পাৰিব, বিল্ডাৰ্ছ আহি যাব, নতুন নতুন ডাঙৰ ডাঙৰ ঘৰ বনাব। ভাবক তাৰ ফলত কি হ'ব পাৰে? তাৰ ফলত হ'ব পাৰে যিখন মৰুভূমি, সেই মৰুভূমিখন আমাৰ এইফালে বাকীখিনি ষ্টেটলৈ আৰু এক্সপাণ্ড হৈ যাব পাৰে। দিল্লীত এনেও পলিউশ্যন বহুত বেছি, পলিউশ্যন আৰু বেছি বাঢ়ি যাব। যি আমাৰ টেম্পাৰেচাৰ আৰু বেছি পৰিমাণে বাঢ়ি যাব। গ্ৰাউণ্ড লেভেলৰ যি পানী, সেই পানী আৰু তললৈ বেছি গুচি যাব। গতিকে বহুত ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব, গোটেই আমাৰ ইক'লজিটোৱে গোটেই সমস্যাৰ সন্মুখীন হ'ব।
তাত যিমান এতিয়া চৰাই চিৰিকটি আছে, জীৱ জন্তু আছে, পোক পতংগ আছে, পখিলা আছে বহুত, সেইখিনি কি হ'ব? গতিকে বহুত ডাঙৰ সমস্যা হ'ব। তাৰ ফলত গোটেই ভাৰতবৰ্ষৰ মানুহে বহুত বেয়াকৈ প্ৰতিবাদ কৰিলে। প্ৰতিবাদৰ ফলস্বৰূপে কি হ'ল? সুপ্ৰিম কোৰ্টে 29 ডিচেম্বৰ তাৰিখে, 29 ডিচেম্বৰ অৰ্থাৎ পৰহি কি কৰিলে? পৰহি এই যিটো নিউ ডেফিনেশ্যন, সেই নিউ ডেফিনেশ্যনটো বৰ্তমানৰ কাৰণে স্থগিত ৰাখিলে। আৰু 2026 বৰ্ষৰ জানুৱাৰী মাহত পুনৰ ইয়াৰ ওপৰত শুনানি হ'ব। কিন্তু আপোনালোকে কি ভাবে যে উন্নয়নৰ নামত এনেকৈ প্ৰকৃতিক ধ্বংস কৰাটো উচিত হয় জানো? আপোনালোকে কি ভাবে? কমেণ্ট ছেকশ্যনত জনাব। ধন্যবাদ।